কেতিয়াবা এনেকুৱা কুৱেশ্যন দেখা পাওঁ য'ত আমাক কেইটামান নাম্বাৰ দিয়া থাকে আমাক কয় সেই সংখ্যাকেইটাৰ পৰা কিনো এনেকুৱা বিয়োগ কৰিম যাতে সংখ্যাকেইটাই সমানুপাতত থাকে যেনেকৈ ইয়াতে এইটো কুৱেশ্যনত কৈছে 7 9 11 15 চাৰিটা সংখ্যা আৰু এই সংখ্যাকেইটাৰ পৰা কিবা এটা এনেকুৱা সংখ্যা বিয়োগ কৰিব লাগিব যাতে সংখ্যাকেইটা কিহত থাকে সমানুপাতত থাকে এটা এনেকুৱা ধৰণৰ কুৱেশ্যনত আমি প্ৰথমতে যিকেইটা সংখ্যা দিয়া আছে সিহঁতৰ সমানুপাতৰ নিচিনাকৈ লিখি ল'ব লাগে অৰ্থাৎ 7/9 ইকুৱেল কিমান হ'ব 11/15 সমানুপাত মানে কি সমানুপাত মানে এইটোৱে নহয় জানো yes obviously next আমি কি কৰিব লাগে আমাক এতিয়া সুধিছে কি এনেকুৱা সংখ্যা বিয়োগ কৰিম তাৰ কাৰণে আমি কি কৰিম এই সংখ্যাকেইটা এবাৰ ক্ৰস মাল্টিপ্লাই কৰিম ঠিক আছে আমি এবাৰ কি কৰিম এবাৰ ক্ৰস মাল্টিপ্লাই কৰিম এনেকৈ কৰি পেলাই ইহঁতৰ পাৰ্থক্যটো মই ওপৰত লিখিম তো 15 7 গুণ কিমান 105 বিয়োগ 11 9 গুণ কিমান 99 তো মই সংখ্যা দুটা পূৰণ কৰিছো পূৰণ কৰি পেলাই ইহঁতৰ পাৰ্থক্য উলিয়াবলৈ চেষ্টা কৰিছো ঠিক একেদৰে এবাৰ সংখ্যাকেইটাক যোগ কৰিম 15 লগত 7 যোগ কৰি দিয়া 22 আহিব বিয়োগ কৰি দিয়া 11 লগত 9 যোগ কৰিলে 20 আহিব তো আমি কি কৰিছো আকৌ এবাৰ ৰিপিট কৰি দিছো পূৰণ কৰি পেলাই পাৰ্থক্য উলিয়াইছো যোগ কৰি পেলাই পাৰ্থক্য উলিয়াইছো আৰু এতিয়া এইখিনি ক্যালকুলেট কৰিলে আমি দেখিম 6/2 অৰ্থাৎ 3 এ আহি গ'ল আমাৰ কাৰেক্ট আনসাৰ যদিহে আমি এই গোটেইকেইটা সংখ্যাৰ পৰা 3 এটা বিয়োগ কৰো এই গোটেইকেইটা সংখ্যাই সমানুপাতত থাকিব কাৰেক্ট আনসাৰ কি হৈ গ'ল অপচন 3 হৈ গ'ল কাৰেক্ট আনসাৰ